নমস্কাৰ মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিপকালৈ স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিপকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিপকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিপকা। তো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ সংঘটিত হ'ল আন এটা পথ দুৰ্ঘটনা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ সমীপৰ যি দেওশিলা আছে সেই দেওশিলাতে এই পথ দুৰ্ঘটনাটি সংঘটিত হোৱা পৰিলক্ষিত হ'ল। গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন টাটা হেৰিয়াৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰা পৰিলক্ষিত হয়। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এনেদৰে চকা খুলি পৰা পৰিলক্ষিত হ'ল আৰু এনেদৰে সেই চাৰিচকীয়া বাহনখন দেখি আছে আপোনালোকে যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বহু নিলগত গৈ এনেদৰে দ খাৱৈত বাগৰি পৰে এই চাৰিচকীয়া বাহনখন গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল আৰু কিছু সময় পূৰ্বে সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটি। বাহনখনত চালকসহ আছিল 4জনকৈ লোক আৰু গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এইখন টাটা হেৰিয়াৰ AS01EH229 8 নম্বৰৰ যিখন টাটা হেৰিয়াৰ দেখি আছে এই টাটা হেৰিয়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে লুটিবাগৰ খাই পৰা পৰিলক্ষিত হ'ল। পথৰ পৰা বহু নিলগত গৈ এনেদৰে দ খাৱৈত বাগৰি পৰে 4জনকৈ লোক আছিল চালকসহ, কিন্তু সৌভাগ্যক্ৰমে কোনো এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় যিসকল লোক আছিল সেই স্থানীয় লোকসকল হঠাতে আকৌ ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁলোকে যিকেইগৰাকী বাহনখনত চালকসহ লোককেইজন আছিল তেওঁলোকক উদ্ধাৰ কৰে, বাহনখনৰ পৰা উলিয়াই তেওঁলোকক সহায় সহযোগিতা কৰা পৰিলক্ষিত হয়। ইয়াৰ পিছতে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হয় ধূপধাৰা আৰক্ষী দল। তেওঁলোকে প্ৰাথমিক তদন্ত কৰাৰ পিছতে এনেদৰে খাৱৈত বাগৰি থকা যিখন টাটা হেৰিয়াৰ বাহন আছে সেই টাটা হেৰিয়াৰ বাহনখন ইতিমধ্যে ধূপধাৰা থানালৈ লৈ আনিছে। তো পুনৰবাৰ জনাই দিছোঁ এনেদৰে এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙা দেওশিলাৰ সমীপত আৰু গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল আৰু লোককেইজন আচলতে তেওঁলোকে এয়াৰপৰ্টত গৈ আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ফ্লাইট আছিল আৰু তেওঁলোকে এয়াৰপৰ্টত গৈ আছিল আৰু তেনে সময়তে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙা দেওশিলাৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই এই টাটা হেৰিয়াৰ বাহনখনে বাগৰি পৰে পথৰ পৰা বহু নিলগত। অৱশ্যে ভয়াৱহ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কিন্তু কোনো লোক নিহত হোৱা নাই। সৌভাগ্যক্ৰমে আটাইকেইজন লোকৰে জীৱন ৰক্ষা পৰিছে। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে দৃশ্যাংশসমূহ দেখুৱাই আছোঁ আপোনালোকক। এনেদৰে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ সংঘটিত হ'ল আন এটা পথ দুৰ্ঘটনা গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙা দেওশিলাৰ সমীপত টাটা হেৰিয়াৰ এইখন বাহন নম্বৰ মই জনাই দিছোঁ AS01EH229 8 নম্বৰৰ এইখন টাটা হেৰিয়াৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বহু নিলগত গৈ দ খাৱৈত বাগৰি পৰে আৰু এই ধৰণৰ পথ দুৰ্ঘটনাটি সংঘটিত হয়।